ছ'চিয়েলিষ্ট মই সদায় কওঁ ছ'চিয়েলিজম ভাল পাওঁ কাৰণ সেই ছ'চিয়েলিজম শব্দটোৱে ভাল লাগে মোৰ সমাজ ছ'চিয়েল মানে ছ'চিয়েলিষ্ট সমাজবাদী চ' মই কংগ্ৰেছী নহয় বিজেপি নহয় বিজেপি নহয় কোনো দলত আজিলৈকে যোগদান কৰা নাই প্ৰথম কথা কাকো ভোট দিয়া নাই মই এইবাৰ প্ৰথম ভোট দিছোঁ মই ইণ্ডিপেণ্ডেণ্ট ভোট দিছোঁ কাক দিছোঁ মই নকওঁ কিন্তু মই ইণ্ডিপেণ্ডেণ্ট দিছোঁ কাৰণ মোৰ কাৰো ওপৰত বিশ্বাস নাই এইবোৰ এই বটলা পাৰ্টিবিলাক এইবিলাক মানে জন্ম হয় যায় চাউথত ভাল চাউথ ইণ্ডিয়াত তেওঁলোকৰ নিজৰ ষ্ট্ৰং পাৰ্টি আছে দে ভেৰি ষ্ট্ৰং তেওঁলোকে কামো কৰে আমাৰবোৰ মানে ইটো আহিল সিটো আহিল ইটো আহিল আৰে মই 30 বছৰ 3টা পাৰ্টি দেখিলোঁ কংগ্ৰেছ দেখিলোঁ এজেপি দেখিলোঁ তাৰপিছত আকৌ কংগ্ৰেছ দেখিলোঁ তাৰপিছত আকৌ বিজেপি দেখিলোঁ কি হ'ল একোটা নহ'ল মই যে কিছু সময় পূৰ্বে আপোনাক কৈছিলোঁ এই যে আপুনি এতিয়া এইমাত্ৰ কৈছে কংগ্ৰেছ বিজেপি এজেপি দেখিলে একো নহ'ল এতিয়া যদি নতুন এটা শক্তি আকৌ গঠন হয় একেখিনি অসমৰ মানুহেতো গঠন হ'ব বেলেগ কেনেকৈ আশা কৰিব তেনেহ'লে সেইখিনি গঠন হ'ব মই সেইকাৰণে অথনি মই কথাটো কৈছিলোঁ যে আমি একদম ইণ্টেলিজেণ্ট ভাল মানুহ ৰাখিব লাগিব মইতো ৰাজনীতিত নোসোমাওঁ মই কেতিয়াও নোসোমাওঁ আপুনি আপুনি মই বুজি পাইছোঁ আপোনাৰ আন্তৰিকতা আছে কাৰণে আপুনি ইণ্টেলিজেণ্ট ভাল ৰাইজৰ কাৰণে আপুনি ভাল মানুহক লৈ সেই সপোনটো দেখিছে কিন্তু আপুনি মনত ৰাখিব যে সমাজত যিবিলাক মানুহ সততে ভাল সেই ভাল মানুহে কিন্তু আজিৰ ৰাজনীতিত টিকি থকাটো বৰ জটিল আৰু ৰাজনীতি আৰু ভাল হৈ থকা গোটেইখিনি যদি ভাল কৰোঁ মই সদায় ভালটো চিন্তা কৰোঁ মই এটা জানো যে লংকাত যি যায় সি ৰাৱণ হয় সেইটো মোক নালাগে সেইটো দেখি আহিছোঁ আৰু মোৰ এটা বিশ্বাস আছে মানে নাজানো কি কাৰণে যে আমি যদি ইণ্টেলিজেণ্ট ভাল মানুহ যদি লৈ গঠন কৰা যায় আমাৰ ইমান ভাল ভাল ল'ৰা ছোৱালী আছে আমি যদি তেওঁলোকক প্ৰজেক্ট কৰোঁ তেওঁলোকে হয়তো আমাক আৰু আগুৱাই লৈ যাব আজিৰ ৰাজনীতি ধন সৰ্বস্ব ক'ত পাব ইমান টকা এই ভাল মানুহবিলাকে ক'ত পাব এতিয়া প্ৰথম কথা হ'ল আমাৰ ক'লা ধন নাই ব্লেক মানি আমাৰ নাই আমিয়ে দিম আৰু মানে ৰাইজৰ টকাৰে অসমীয়া যদি জাতি জীয়াব বিচাৰে আমি ৰাইজৰ পৰা পইচা নলওঁ সেইটো নহয় মই নিজে দিম মই যিমান পইচা আছে চব দি দিম কিয় ৰাইজেওতো দিব পাৰে যদি ৰাইজৰ দল হয় এতিয়া ধৰক কানহায়া কুমাৰে যেতিয়া নিৰ্বাচন খেলিছিল ৰাইজে ইমান কষ্ট খাই আছে এতিয়া আকৌ যদি মই পইচা দিব নালাগে না অৰবিন্দ কেজৰিৱালে যেতিয়া আম আদমি পাৰ্টি খুলিছিল য়েছ আপোনাৰ নিশ্চয় আই লাভ হিম মই লাষ্ট টাইম মই এই মাহতে মই প্ৰগ্ৰেম কৰিবলৈ যাওঁতে দেখিছোঁ আই লাভ কেজৰিৱাল অটো ৰিক্সা পিছফালে মই বিজেপিক সেইটো কথাই কওঁ সেইজন হৈছে ব্ৰেইন আপুনি কৈ থকা সেই মূৰ থকা মানুহ এজন IITian I know সেইটো কাৰণে ক'লো যে কিবা টেক্স কমিশ্যনাৰ কিবা আছিলে সেইটোকে ক'লো যে তেওঁ এজন বহুত ডাঙৰ মানুহ বহুত চোকা মানুহ থাকে তেনেকৈ হয় মোৰ সেইটো বস্তু বৰ ভাল লাগিলে যে অটো ৰিক্সাৰ পিছফালে লিখা আছে আই লাভ কেজৰিৱাল তেওঁলোকে যেতিয়া প্ৰথম ইলেকশ্যন খেলিছিল সেই ৰাইজৰ পইচাই খেলিছিল মই সেইটোকে আপোনাক ক'লো যে এগালমান ৰাইজে পইচা দিব নোৱাৰে আপুনি মই ৰাইজক পইচা দিবলৈ নকওঁ যদি দৰকাৰ হয় আমি 1 টকাকৈ ল'ম 1 টকা যদি দৰকাৰ হয় যদি মই নোৱাৰোঁ বেলেগে নোৱাৰে দল গঠন হৈ গ'লে এনেও ঢেৰ মানুহ আহিব পইচা দিবলৈ মই জানো চব বদমাছ মানুহ সেইবিলাক নলওঁ আমি আপুনি মুম্বাই দিল্লী আপুনি কলকাতা গৈ থাকে আপুনি অলপতে যেহেতু আপুনি কলকাতা গৈ আহিছে আপুনি কা বিৰোধী আন্দোলন তাত দেখিছে মমতা বেনাৰ্জীৰ স্থিতি আপুনি চাই আহিছে আজিৰ দিনত যদি মই আপোনাক কওঁ ভাৰতবৰ্ষত আপুনি মোদী অমিত শ্বাহৰ কথা কিছু সময় পূৰ্বে ক'লে
আজিৰ দিনত ভাৰতবৰ্ষৰ আপোনাৰ চকুত এজন আদৰ্শ ৰাজনীতিবিদৰ নাম যদি মই ক'বলৈ কওঁ আপুনি কাক সেই ভাল ৰাজনীতিবিদ হিচাপে আখ্যা দিব মানে অভিহিত কৰিব মই এজন মানুহক ভাল পাইছিলোঁ টি.এন. শেষন প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত আছিল তেওঁ কিন্তু তেওঁক উঠিব নিদিলে তেওঁক আহিব নিদিলে বিকজ হি ৱাজ লাইক মি কাৰণ জানে যে তেওঁ অহাৰ লগে লগে ঝেং কৰিব তেওঁক আহিব নিদিলে তেওঁ মৰি গ'ল বাৰু বাট ই ৱাজ গুড বাকীবোৰ চব একে মানুহ অকণমান মানে কি তেওঁ মৰি গ'ল কিন্তু এতিয়া যিবিলাক জীয়াই আছে জীয়াই থকাবিলাকৰ ভিতৰত মই এজনৰ নাম যদি আপোনাক ল'বলৈ কওঁ গোটেই ভাৰতবৰ্ষৰ কোন হ'ব পাৰে সেইজন এতিয়াতো হিমন্ত বিশ্ব শৰ্মা তেওঁতকৈ ডাঙৰ পলিটিচিয়ান নাই আৰু নমস্কাৰ সবদাৰ কথা নকওঁ সবদা একো নাই সবদা যে দাদা সি জ্বলে যে দাদা হিমন্ত দা কিন্তু নমস্কাৰ কিয় ক'লে তেনেকৈ আপুনি তেওঁ খেল মানে বেলেগ হিমন্ত দা বেয়া নাপাব দেই ইয়াৰ পৰাই কৈছোঁ হি ন'জ হাউ টু ক্ৰিয়েট দ্য থিং সেইটো আপুনি খালি সেই বস্তুটো ভালকৈ লগাওক মই মোৰ ফালৰ মই হৃদয়ৰ পৰা কৈছোঁ যে মানে তেওঁলোকৰ ওপৰত বহুত ডিপেণ্ডেণ্টটো অসমখন কথাটো সেইটো কৈছোঁ এনেই ধেমালি কৈছোঁ বাৰু এইটো বুলি কথা কিন্তু মই আপোনাক অসমৰ লিডাৰৰ কথা সোধা নাছিলোঁ মই আপোনাক ভাৰতৰ লিডাৰৰ কথা সুধিছিলোঁ আপোনাক টি.এন. শেষন আপুনি জীয়াই থকা হ'লে আজি বেলেগ কথা আছিল তেওঁ মৰিলে বৰ্তমান জীয়াই থকা ভাৰতৰ লিডাৰৰ ভিতৰত এজন পলিটিচিয়ানৰ নাম আপোনাক মই সুধিছোঁ যাক আপুনি আজিৰ দিনত ভাল পায় এতিয়ানো কোন আছে মোদীহে আছে মোদীকতো আপুনি বেয়াই পায় মই ভাল আপুনি ভাল পোৱা বুলি কৈছোঁ ভাল পোৱা পলিটিচিয়ান নাই কেজৰিৱালক মই ভাল পাওঁ তুমি তাৰ কথা ক'লা বিকজ হি হেজ ৱৰ্কড তেওঁ মানে দিল্লীত ইমান ধুনীয়া কাম কৰিছে মই সেইটো কথা কওঁ যে বিজেপি চৰকাৰে দিল্লীৰ শাসন দেখুৱাই থাকে দিল্লীতে তাহাঁতৰ কাম নাই দেখোন দিল্লীত ক'ত কাম আছে তাত কেজৰিৱালে তাত দেখা চাওঁচোন ঝাৰখণ্ডতো গ'ল এতিয়া গৈ নাইকিয়া হৈ গৈছে পশ্চিমবংগ আহি আছে পশ্চিমবংগতো মৰিবলৈ নোৱাৰে আকৌ দিল্লীত তাৰপিছত দিল্লীৰ ইলেকশ্যন আছে ইলেকশ্যনে খেলি থাকোঁ আৰু মই আকৌ মূল বস্তুটোলৈ আহিছোঁ অসমৰ যিমান দুৰ্গতি হৈছে ৰাজ্যখনৰ যিমান আজি অশান্তি বা যিমান সমস্যাবিলাক সমাধান নোহোৱাৰ মূলতো যদি আমি চাওঁ তেনেহ'লে আমি দেখিম যে অসমৰ দুই ধৰণৰ শত্ৰু আছে এক বাহিৰৰ শত্ৰু আৰু দুই ভিতৰৰ শত্ৰু একাংশ অসমৰ ভিতৰৰ শত্ৰু তাৰমানে আৰু একাংশ কিন্তু আমাৰ বাহিৰৰ শত্ৰু আমাৰ বস্তুটো বুজি নাপায় আপুনি যিটো কথা কৈ আছে যে অসম বেলেগ আমাৰ কালচাৰ আমাৰ ভাষা আমাৰ সাহিত্য বেলেগ বাহিৰৰ সেইখিনি মানুহে বুজি নাপায় একেবাৰে বেলেগ মই সেইটো কথাই ক'ব বিচাৰিছিলোঁ এই যে মই কৈছোঁ আমাৰ শত্ৰু আজাৰ দুই ধৰণৰ মানে বাহিৰৰ সাহিত্য আমাৰ সংস্কৃতি আমাৰ একেবাৰে বেলেগ গোটেই নৰ্থ ইষ্টত প্ৰায় 365মান ট্ৰাইবছ আছে যিটো গোটেই ইণ্ডিয়াত ক'তো নাই সেইখিনি কোনে বুজি পাব মই অৰুণাচল গ'লে মই বেলেগ বেলেগ ভাষা চব জেগাত বেলেগ ভাষা নাগালেণ্ড গ'লে বেলেগ মিজোৰাম গ'লে বেলেগ মেঘালয়তো বেলেগ বেলেগ জেগাত বেলেগ বেলেগ আৰু মই লাকিলি মই চবৰ লগত কাম কৰিছোঁ মই লাকি কিন্তু দেই মৰাৰ আগতে মই আম লাকি চ' সেই বস্তুবিলাক বুজিব লাগে সেইবিলাক মোদী চৰকাৰে বুজি নাপায় নহয় তাহাঁতি ঘূৰাই নাই নহয় তাহাঁতি তেওঁলোকে বাৰু বুজি নাপায় কিন্তু অসমৰ কেইজনেতো বুজি পাব লাগিছিল আপুনি যেনেকৈ খিলঞ্জীয়া চৰকাৰত মানুহখিনিওতো খিলঞ্জীয়া এটা সময়ত আচু কৰা মানুহেই এতিয়া চৰকাৰত আছে সেইটো দুখৰ কথা সেইটো তেওঁলোকৰ কথা আৰু গাদী খাদী
আৰু কি বুলি ক'ম সব ক্ষমতা সৰ্বস্ব হোৱাৰ কাৰণে তাৰমানে এই অৱস্থা ক্ষমতা পইচা I want to soar above the skies and fulfill my responsibility. দৰকাৰ নহ'লহেঁতেন যদি অকল এই দুজনী দিল্লীক যদি ক'ব পাৰিলেহেঁতেন তেওঁলোকে কোনো বিশ্বাসেই নকৰে দে তেওঁলোকে একো কথাই নকয় প্ৰথম কথা ডিৰেক্টলি কৈছোঁ কথাটো কওক কথাটো ক তাত গৈ স্পীক ইট আপ ইয়াত চিঞৰি থাকিলে কি হ'ব নহয় চাওক এতিয়া যদি ইয়াত মৌন সমদল পাতি ভাড়া দিয়া মানুহ মান্দি হা 250 টকা 500 টকা 1000 টকা 5000 টকালৈ দিছে মই চব খবৰ পাওঁ নহয় গাড়ী লৈ আহিলে 5000 টকা 1000 টকা 250 টকা 500 টকা হৰে আমি কৰিছোঁ আমি আমাৰ ছাত্ৰ সংগঠন দল সংগঠন সবেই কৰিছোঁ আমি কাকো একো কোৱা নাই স্বতঃস্ফূৰ্তভাৱে মাতিছোঁ মানুহ নিজে নিজে আহিছে কাম ইন কিন্তু তেওঁলোকে আনিছে য়েছ তেওঁলোকে ৰাইজে আমাক পানী বটল দিছে আহি দাদা পানী বটল লওক তেওঁলোকে আমাক হেল্প কৰিছে দ্যাট ইজ সেইদিনাখন পীযুষ হাজৰিকাই স্পষ্ট কৰিছে যে জাগিৰোডৰ সভাত কোনোবাই যেনেকৈ ক'লে আপুনি মাত্ৰ কৈছে 250 টকা দি পেলাই মানুহ তাহাঁতি যি দি কয় কিন্তু কোনো পইচা চইচা দি অনা নাই বুলি তেওঁলোকে স্পষ্ট কৰি দিছে পীযুষ মোৰ ভাইটিৰ নিচিনা সেইটো বেলেগ কথা কিন্তু সি বিজেপি হয়তো মানে ক'বই তেওঁলোকে এই চামৰাটো এৰুৱাই ল'ব লাগিব প্ৰথমতে বিজেপিৰ চামৰা সেইটো নচলিব কিন্তু চিধা কথা কংগ্ৰেছৰ হেবন দিওঁ এজিপিও হেবন দিওঁ এজিপিটো লাভ নাই আৰু তেওঁলোক ঘৰত শুই থাকে নহয় বেলেগ কিবা হ'ব লেটছে কিন্তু অসমখন মানে বৰ জটিল এটা পৰিস্থিতিত পেলাই দিছে যিটো মই বিচৰা নাছিলোঁ সেইটোকে মই আপোনাক ক'লোঁ যে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই যদি এটা স্থিতি ল'লেহেঁতেন এই পৰিৱেশটো নহ'লহেঁতেন সৰ্বদা ইজলে সবা দাদা হিমন্ত দাৰ কথা মই নাজানো হিমন্ত দা আছু আছিলে এজিপি আছিলে কংগ্ৰেছ আছিলে এতিয়া কি তেখেতে এজিপি কৰা নাই আছু কৰিছিল আছুৰ পৰা তেওঁ কংগ্ৰেছ কৰিছিল এজিপি আছুটো একেইতো কিনো ঘেন্দা কংগ্ৰেছৰ পৰা তেখেত বিজেপিলৈ গ'ল এজিপি আছুনো কি ঘেন্দা বুলি কিয় তেওঁলোক দুজনে আপুনি যে কৈছে নকলে কিয় নকলে বিজেপি তাৰপিছত কি হ'ব মোৰ প্ৰশ্নটো এইটো সমগ্ৰ ৰাইজলৈ এইটো নিতুমণি প্ৰশ্ন নহয় এইটো মোৰ প্ৰশ্ন হোৱাট উইল হি বিকাম আহক উত্তৰ দিয়ক কথা কওক মোক ফালিব একো নাই তাৰমানে আপুনি ভাবে নেকি যে তেখেত এটা সময়ত আছু তাৰপিছত কংগ্ৰেছ তাৰপিছত এতিয়া বিজেপিৰ পৰা তেওঁ আকৌ ক'বলৈ যাব বুলি আপুনি ভাবে নেকি ঘৰত থকা ভাল ঘৰত আৰামছে থাকক পইচা পাতি আছেতো বহুত পইচা কৰিলে বহুত পইচা মাৰিলে হা এতিয়া ঘৰত থাকক কোনো উৎপাত নকৰে আমি কোনো উৎপাত নকৰে কোনো নকৰোঁ ঘৰত থাকক শান্তিত থাকক এই উৎপাতবোৰ কিয় গৈ আছে অদৰকাৰী হয় না হিমন্ত দা প্লিজ ঘৰত থাকক নিজৰ কাম কৰক খেতি কৰক ফৰেষ্ট কৰক মানুহক নতুনকৈ জন্ম দিবলৈ চেষ্টা কৰক বৰ উৎপাত কৰি আছে বেয়া পাইছোঁ আপুনি যে কিছু সময় পূৰ্বে ক'লে তেখেতে অকল নিজৰ কাৰণে কৰিলে জাতিটোৰ কাৰণে নকৰিলে একো নকৰিলে কিয় তেওঁ এইবোৰ মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কলেজ সেইবোৰ কৰে সেইবিলাক গভৰ্ণমেণ্টৰ প্ৰগ্ৰেম ন তো থোৰাই নিজে কৰিছে তেওঁ পিয়ৰলি নিজে কৰাটো বিচাৰিছে আপুনি গভৰ্ণমেণ্টত আছে যেতিয়া কৰিবই লাগিব মই সেইটো তৰুণ গগৈও কওঁ বোলে আপুনি কিয় দৌৰি ফুৰে এই বয়সত আপুনি বেলেগ কাম কৰিব পাৰে
মানুহৰ লগত কাম কৰক কিবা কৰক আপোনালোকে যিটো আন্দোলন কৰিছে আওপকীয়াকৈ কংগ্ৰেছক সহায় কৰিবগৈ নেকি গৈ কি কাৰণে কাৰণ আপোনালোকেতো বিজেপিৰ বিৰোধিতা কৰি আছে এতিয়া আপোনালোকেতো অপেনলি কংগ্ৰেছৰ বিৰোধিতা কৰা নাই গতিকে বিজেপিৰ বিৰোধিতা কৰা মানে এই কংগ্ৰেছক আমি পাহৰিয়ে গ'লোঁ ক'ত কংগ্ৰেছ মই তৰুণ গগৈক মৰম কৰোঁ সেইটো বেলেগ কথা মোৰ বৰদেউতাৰ নিচিনা লাগে তেওঁ মই শ্ৰদ্ধা কৰোঁ সেইটোকে ক'লোঁ আপোনালোকে যিটো স্থিতি লৈ আন্দোলনটো কৰি আছে মই এদিন গুৱাহাটীত বাছত মই বহি আছিলোঁ শৰৎ সিংহ মোৰ ওচৰত থিয় হৈ আছিলে কোনো চিনি পোৱা নাই কিন্তু মই ক'লোঁ ছাৰ বহক তেওঁ এটা বেগ লৈ তেওঁ থিয় হৈ আছে চিটি বাছত ঘূৰি ফুৰে তেখেতে কোনো চিনি নাপায় মই ক'লোঁ ছাৰ বহক তেওঁ মোক চিনি নাপায় তেতিয়া মই জুবিন গাৰ্গ হোৱা নাই কিন্তু তেতিয়া বিবাদ পঢ়োঁ মই তাক চিনি পালোঁ বুলি শৰৎ সিংহ ছাৰ বোলো বহক ছাৰ বহক ইটছ লাইক দেট মানে ভাল মানুহৰ প্ৰতি যিটো শ্ৰদ্ধা সেইটো স্বতঃস্ফূৰ্তভাৱে থাকেই তেনেকৈ আপুনি তৰুণ গগৈৰ প্ৰতি আপোনাৰ ভাল পোৱা শ্ৰদ্ধা আছে অফক'ৰ্ছ মোৰ সবদাৰ প্ৰতি আছে মোৰ হিমন্তদাৰ প্ৰতি আছে কিন্তু বেয়া কাম কৰিলে জেং কৰিমেই কিন্তু মইতো সৰ্বদাক মই প্ৰথম দিনাই কৈছিলোঁ যিদিনা জিকিছে মই কৈছিলোঁ যে মই বোলো আপোনালোক জিকিলে ঠিকে আছে কিন্তু গণ্ডগোল হ'লে প্ৰথম জেং কিন্তু মই কৰিম সেইটো কৰি আছোঁ কাৰণ গণ্ডগোল হৈছে সেইটো কাৰণে আপুনি এতিয়া মানে ওলাই আহিছে ওলাই আহিবলৈ নাই মই আছোঁৱেই মই ক'ত ভিতৰত থাকোঁ এইবাৰ যিমানবিলাক এতিয়া প্ৰতিবাদত অংশগ্ৰহণ কৰিছে সকলো বয়সৰ ভিতৰত যদি মই য়ং চামটোৰ কথা কওঁ একেবাৰে ডেকা শক্তিটোৰ কথা কওঁ তেওঁলোকে অসম আন্দোলন কি দেখাই নাছিলে গমেই নাপায় অসম আন্দোলনৰ 85 চনত আনকি অগপ চৰকাৰৰ দিনত যিসকল জন্ম হৈছিল তেওঁলোকৰ এতিয়া বয়স 35 বছৰ আজিৰ দিনত ধৰক সেইটো দুখ লাগে সেইটোকে মই ক'লোঁ যে তেওঁলোকে নেদেখিলে তাৰ পিছৰ চামেতো আৰু নাই দেখা আজি যাওঁ 18-22 এনেকুৱা হৈছে এই যে তেওঁলোক এতিয়া জঁপিয়াই পৰিছে খুব আৱেগিকভাৱে অসমীয়া মানুহৰ এটা কিন্তু এইটো বদনাম আছে যে আমি প্ৰচণ্ড আৱেগিক আমি বিবেকতকৈ আমি আৱেগক বেছি প্ৰাধান্য দিওঁ মই কথা এটা কওঁ এইবাৰ কথাটো বেলেগ এতিয়া নেতৃত্ব ল'বলগীয়া হৈছে নেতৃত্ব বুলি নকওঁ আৰু সেইটো বেয়া পাওঁ সাৱজনী ককাই দিওঁ মই চবৰে দাদা বুলি মাতি দিয়ে কেতিয়াবা সৰুবিলাকে মামা বুলি মাতে ভাল লাগে চ' কিন্তু সেই আন্দোলনটো বেলেগ আছিলে এই আন্দোলনটো বহুত বেছি মানে জাগৰণটো খুব ভাল নহয় কিন্তু সেইটো মই চৰকাৰক সেইকাৰণে বাৰে বাৰে কওঁ এতিয়া ক'লেনো কি লাভ তাৰমানে আপুনি ক'ব বিচাৰিছে এইটো অকল আৱেগত ওলাই অহা নাই তাৰমানে আপুনি এইটো হৃদয়ৰ তাৰণাত বা এইটো বহুত মানুহ মগজুৰে বিবেকেৰে ভাবি ওলাই আহিছে আপুনি সেইটো ক'ব বিচাৰিছে সেইটো কাৰণে আপুনি ক'ব বিচাৰিছে যে এইটো চৰকাৰৰ কাৰণে ভাল নহয় তাৰমানে নাই অসমখন সদায় জ্বলাই কিয় মই সেইটোও বুজি নাপাওঁ তুমি 1947 পিছৰ পৰা চোৱা গোটেইখন অকল জ্বলাই আছে জৱাহৰলাল নেহৰু অসমখনক এটা সময়ত বাদেই দিব বিচাৰিছিল বাদেই দিছিলে তাৰপিছত আমি কি পালোঁ তাৰপিছত টেৰৰিজিম অশান্তি আলফা হ'ল NSCN হ'ল কিবা হ'ল আৰু কি আছে এইবিলাক এইটো NDFB মানে আমাক শান্তিত থাকিব নিদিয়ে আৰু আমাক শান্তি নালাগে নেকি আমি বেয়া মানুহ নেকি আমিতো ভাল মানুহ মই কথা ভাল কথা চিন্তা কৰোঁ ভাল ভাল মিউজিক ভাল এই যে আপুনি এটা গীত গাইছিলে সেইটো আপুনি লিখা আছিলে ন সোণৰে সজোৱা পূজা সেইটো মই 1995 লিখিছিলোঁ আজি 25 বছৰ হৈ গ'ল গীতটোৰ কিন্তু আজিৰ দিনতো খুব প্ৰাসংগিক মই ফ্লাইটৰ পৰা নামিছোঁ মোৰ লগৰ 3টা ল'ৰা মৰিছে
তাহাঁতি আলফাত আছিলে হুম এই ভূটানত মাৰিছিলে যে হুম ভূটানতো 200 মান মাৰিছে না একেলগে হুম মই নামিছোঁ মই বোলো এইটো কি হ'ল তাইনে একেলগে পঢ়া ল'ৰা অঁ গতিকে মানে সেই ৰাতিয়ে লিখিছে নেকি সেইটো গীত সেইদিনাই বনাইছোঁ ৰাতি কথাবিলাক তেনেকুৱা মানে সেইবিলাক তেতিয়া প্ৰাসংগিক আছিলে এতিয়াও প্ৰাসংগিক সেইটো কাৰণে কৈছোঁ সোণৰে সজোৱা প্ৰজা জহি খহি এতিয়াতো সঁচাকৈ জহি খহি আপুনি যিকেইটা কথা কৈ আছে যে কিমান কিমান ভাঙিবি কিমান মাৰিবি নিজক প্ৰতিষ্ঠা কৰাৰ বাসনাত তেওঁলোক ছদ্মবেশী নিজক প্ৰতিষ্ঠা কৰাৰ বাসনাত তেনেকৈ বহুত মানুহ সোমাই আছে আপুনি নিস্বাৰ্থভাৱে লাগিছে মই সেইটো বুজি পাইছোঁ আপোনাৰ কোনো ইয়াত স্বাৰ্থ নাই আপুনি অকল মোক কি প্ৰতিষ্ঠা কৰিবলৈ আছে সেইটোকে ক'লোঁ মই ঘৰত গৈ শুই থাকিম অঁ আপোনাৰ কোনো তাত মই বহুতক সন্মান কৰিও কৈছোঁ যে তাৰ মাজত কিছুমান মানুহ দেখিছোঁ মানে আগতে আমি ফ্লাড ৰিলিফ হওক কিবা হওক ক'তো নাহে কিন্তু এইবাৰ মানে একদম মানে এক্সপ'জাৰ ল'বলৈ মানে একদম চব জাতীয় নায়ক জাতীয় নায়িকা ধেৰ আহিছে নামবোৰ নকওঁ সেইবোৰ থাকে আৰু একো নাই আমিতো আমাৰ ফালৰ পৰা কৈ আছোঁ কিন্তু চৰকাৰে এই আন্দোলনটো যদি আপোনালোকে যিধৰণে ভাবিছে শেষৰ ফাললৈ যদি লৈ যায় চৰকাৰে কিন্তু আপোনালোকৰ আন্দোলনটো খেলি মেলি কৰিবৰ কাৰণে বিশৃংখল কৰিবৰ কাৰণে আপোনালোকৰ মাজতেই বহুত তেওঁলোকৰ মানুহ সোমোৱাই দিব বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ ৰচনা কৰিব আপোনালোকে সেই ধৰণে কথাবিলাক ভাবি চাইছেনে আজিৰ দিনা সেই পলিটিক্সটো মই নাজানো কিন্তু দেই মোৰ কথা হ'ল মই জুবিন গাৰ্গ মই অকলে আছোঁ মই চবৰ লগত আছোঁ বৃহত্তৰ অসমীয়া সমাজৰ লগত আছোঁ মই সদায় তেনেকৈ থাকিম মোক ভাঙিব নোৱাৰে কিন্তু যিমানে যি নহওক বাকী যি খেল চলি থাকক মই তাত নাই মই কোনো ৰাজনীতিত নাই মই কোনো একো নাই কোনো দল সংগঠন নাই মই অকলে জুবিন গাৰ্গ বছ অকল থকাটো আটাইতকৈ ডাঙৰ কথা আপোনালোকৰ এতিয়া শিল্পী সমাজৰ যিমানবিলাক মানুহ ইয়াত লাগি আছে এই মানুহবিলাকৰ সকলো মানুহেই শিল্পী সমাজৰ চব শিল্পী নহয় আকৌ কেইজন মানুহে শিল্পী বাকীবোৰ এনেই দৌৰি থাকে শিল্পী বুলি ক'বলৈ শিল্পী হ'বলৈ বহুত যা যোগাৰ লাগেতো বহুত কষ্ট লাগে মই পুৰণাখিনি কথা নাই কোৱা পুৰণাখিনি বহুত কষ্ট কৰিছে তেওঁলোক মই এতিয়াও নমস্কাৰ কৰোঁ তেওঁলোক সেৱা কৰোঁ তেওঁলোকে ইমান কষ্ট কৰিলে গোটেই জীৱন আমাৰ পুৰণা যিখিনি শিল্পী আছে মই নতুন শিল্পীৰ কথা কৈছোঁ নতুন শিল্পীবিলাক বৈদ্য চিয়া নাই কিন্তু অকল মানে কেনেকৈ টিভিত ওলাব পাৰোঁ সেইটো এটাকৈ ডাঙৰ কথা মই কিন্তু আপোনাক এটা কথা কওঁ গান গালেই বা কোনোবাই নাটক কৰিলে বা কোনোবাই চিনেমা কৰিলেই তুমি এটা তোমাক এটা কথা কৈছোঁ তুমি মোক কালি ফোন কৰিছা পৰহি ফোন কৰিছা মইতো টাইম দিয়া নাই মোৰ টিভিত ল'বলৈ মন নেকি নহয় মইহে খাতিৰ কৰিছোঁ চবেই টিভিত ল'বলৈ মন তুমি মোৰ ভাইটি নিচিনা এইটো বেলেগ কথা বাকী চবেই টিভিত ল'বলৈ মন মানে একদম আই জাতীয় নায়ক জাতীয় নায়িকা এইবোৰ ধেৰ হ'ব বনাই দিবা না এটা এটা মই সেইটোকে কৈছোঁ যে মই সকলো শ্ৰেণীক মই একাকাৰ কৰি নাই কোৱা কিন্তু তাৰপিছতো মই আপোনাক ক'ম যে গান গালেই বা কোনোবাই চিনেমা কৰিলেই নাটক কৰিলেই মই শিল্পী বুলি নকওঁ কোনোবা গায়ক হ'ব পাৰে শিল্পী হ'বলৈ বা অভিনয় কৰিব পাৰে অঁ সেইটোকে কৈছোঁ শিল্প সৃষ্টি কৰাটো ইমান সহজ কথা নহয় এই ৰত্ন ওজা মৰি গ'ল তেওঁলোক অৰিজিনেল শিল্পী অঁ ৰত্ন ওজাহঁত হয়
কাৰণ তেওঁলোকে শিল্প কেতিয়াবা টিভিলৈ আহিলে নে না তেওঁ কোনো সিদিনা প্ৰটেষ্টত আহিছে হুইল চেয়াৰত আহিছে আহি কবিতা পাঠো কৰিছে য়েছ সেইবিলাক শিল্পী জাতিৰ সংকটৰ সময়ত তেওঁলোক নিজে উদ্বুদ্ধ হৈ ওলাই তেওঁ মৰা আগে আগে আহিছে দেই আই চেলুট হিম লাল চালাম মই লাল চালাম বুলি ক'ম আপুনিতো ছ'চিয়েলিষ্ট মানুহ আপুনি আকৌ লাল চালাম ক'লে আপুনিতো বাওঁপন্থী নহয় তাত অকণমান আছে তাত অকণমান আছে নেকি নাই লাল চালামটো মানে ছ'চিয়েলিষ্ট বুলি ক'লে তাত লাল চালামটো আহি যায় উপায় নাই হয় নেকি এতিয়া ছ'চিয়েলিজমটো বেলেগ হ'ল এতিয়া ছ'চিয়েলিজম ছ'চিয়েলিষ্ট ইজ এ ছ'চিয়েল লেফটিষ্ট সেইটো পঢ়িব লাগিব এইটো নপঢ়িলে বুজি নাপায় এইটো লেফটিষ্ট বুলি শব্দ নাই মানে ষ্টেলিন নাই ঠিক আছে মই অনুষ্ঠানটো শেষ কৰিম এতিয়া মই একেবাৰে শেষত এনেই আপোনাক মই সুধিছোঁ আপুনি ঘূৰি ফুৰিছে যিহেতু গোটেই প্ৰতিবাদী সভাবিলাকত যিমানলৈকে পাৰে আপুনি গৈছে এই যে আপুনি বিকল্পৰ কথা এটা কৈ আছে কোন হ'ব অসমৰ ভৱিষ্যতলৈ মুখ্যমন্ত্ৰী এই বিকল্প শক্তিৰ পৰা আৰু ন আছেনে কোনোবা তেনেকুৱা নেতা যাৰ মুখলৈ চাই অসমৰ মানুহে আশ্বস্ত হ'ব পাৰিব কাৰোবাক বিশ্বাসত ল'ব পাৰিব এইটো ক্ৰুচিয়েল কুৱেশ্যন we have to find out shows the light তুমি মুখত লাইটটো দিছা সেইকাৰণে কৈছোঁ shows the light let's say let's see সময় মানে নিৰূপণ কৰিব তেতিয়া চব সময় কৰে কিন্তু দেই টাইম এতিয়া আমি টাইমতো লৈ আছোঁ ঠিক আছে মই ধন্যবাদ জনাইছোঁ এইখিনি সময় দিয়াৰ কাৰণে শেষত আপুনি অসমবাসীক উদ্দেশ্যে কি ক'ব উদ্গাৰটো কম হ'ব লাগে প্ৰথম কথা 2019টো মানে ভাল আছিলে চব ফালৰ পৰা চিনেমা চব তাৰপিছত যে এইখন উৎপাতখন আৰম্ভ হৈ গ'ল সেইটো 2020ত নালাগে প্ৰথম কথা সেইটো বিচাৰোঁ আৰু শুভকামনাটো সদায় আছে সদায় থাকিব আমাৰ ফালৰ পৰা আপোনাৰ ফালৰ পৰা মোক লাগে যাতে মই আৰু ধুনীয়া কাম কৰিব পাৰোঁ ধুনীয়া ধুনীয়া কাম হ'ব লাগে ধুনীয়া ধুনীয়া বস্তু হ'ব লাগে অসমখন সুন্দৰ হ'ব লাগে জয় অসম